যদি আপুনি অৰুণোদয় 3.0 এজন বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো ইয়াতে আপুনি চাব পাৰিছে অৰুণোদয় আঁচনিৰ যিসকল মানুহে 20 ফেব্ৰুৱাৰী তাৰিখে টকা লাভ কৰিব 8,000 কৰি, এই সকল মানুহৰ কিন্তু এটা লিষ্ট ওলাই আহিছে। তো ইয়াতে আপুনি চাব পাৰিছে চিৰিয়েল নম্বৰ, ইয়াতে ব্লক, গাঁও পঞ্চায়ত নেম আৰু আপোনালোকৰ বেনিফিচিয়াৰী নেম, ৰেচন কাৰ্ড নম্বৰ, ইয়াতে আপোনালোকৰ ষ্টেটাছটো এনেকৈ চেক কৰিব পাৰিব। মানে যিসকল মানুহে 8,000 টকা লাভ কৰিব পাৰিব এই সকল মানুহ ইয়াতে চাব পাৰিছে একচেপ্ট হৈ আছে। তো মই আপোনাক দেখুৱাই দি আছোঁ এই লিষ্টখন কেনেকৈ চেক কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে শুনক। যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই, আৰু যোন মানুহে অৰুণোদয় পোৱা নাই দুখীয়া মানুহে, তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত শিৱসাগৰ, নাজিৰা, মামৰা, সোণাৰী আৰু আমাৰ ডিমৌ প্ৰত্যেকটো সমষ্টিত মই আৰু 5,000কৈ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। এই যিখন লিষ্ট আছে এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত কিন্তু এই লিষ্টখন আপোনালোকে লাভ কৰিব পাৰিব। তো এই লিষ্টখনত যিসকল মানুহৰ নাম একচেপ্ট হৈ আছে এই সকল মানুহে টকা লাভ কৰিব 8,000 কৰি 20 ফেব্ৰুৱাৰী তাৰিখে একেলগতে। তো এই লিষ্টখন আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো ব্লক আছে ব্লকতো কিন্তু চেক কৰিব পাৰিব, বা আপোনালোকৰ গাঁও পঞ্চায়তো এই লিষ্টখন চেক কৰিব পাৰিব। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় 3.0 নতুন কৰি আকৌ কিন্তু আবেদন প্ৰক্ৰিয়া চলি আছে, যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰিব। বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, আমাৰ ৰেচন কাৰ্ড আছে তেওঁ আমি আবেদন কৰিব পৰা নাই। তো আপোনালোকে বহুতে কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিম নে নাই। তো আপোনালোকে অফলাইনৰ জৰিয়তেহে আপোনালোকে আবেদন কৰিব পাৰিব। অনলাইনত এতিয়ালৈকে কোনো ধৰণৰ পৰ্টেল মুকলি কৰা নাই। তো মুকলি কৰিলে আপোনালোকক নিশ্চয় ভিডিঅ' আকাৰত আপোনালোকক জনাই দিম। তো আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। আবেদন কৰিলেহে আপোনালোকে একেলগতে 8,000 টকা দিম বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ঘোষণা কৰিছে। তো শীঘ্ৰেই আপোনালোকে আবেদন কৰক। আবেদন কৰিলেহে আপোনালোকে এইখিনি টকা আপোনালোকে লাভ কৰিব পাৰিব। তো এই অৰুণোদয় আঁচনি কিন্তু আমাৰ অসমত এটা ডাঙৰ এটা আঁচনি হয়। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখৰে ঘোষণা কৰিছে। আৰু আপোনালোকে কেনেকৈ এই ফৰ্মখন ফিল আপ কৰিব, বহুতে কিন্তু সুধি আছিল অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে এই ফৰ্মখন অনলাইনত ডাউনলোড কৰিব পাৰিম নে নাই। তো আপোনালোকে অনলাইনত কিন্তু ডাউনলোড কৰিব নোৱাৰিব। যদি আপোনালোকে বিচাৰে কমেণ্ট কৰিব, আপোনালোকে মই পৰা আমাৰ নাম কাটা যাব। এতিয়াৰ পৰা এতিয়াৰ পৰা কোনো বাগিচাৰ শ্ৰমিকে ভয় খাব নালাগে। মালিকৰ তাত কাম নকৰিলেও আমাৰ ঘৰত আমি থাকিব পাৰিম, কাৰণ আমাৰ ঘৰ নিজৰ ঘৰ। চৰকাৰে আমাক মাটি দিছে, চৰকাৰে আমাক ঘৰ দিছে। এতিয়া আমাৰ ঘৰ ডাঙৰ কৰিবৰ কাৰণে বাগিচাৰ মালিকৰ পাৰ্মিশ্যন নালাগে। প্ৰধানমন্ত্ৰীৰ ঘৰ আহে, মোক কয় যে মামা ঘৰ আহিছে, কিন্তু বাগিচাৰ মালিকে NOC দিয়া নাই। এতিয়াৰ পৰা ঘৰ আহিলে বাগিচাৰ মালিকৰ NOC নালাগে, আমি নিজৰ মাটিত নিজে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাব পাৰিম। মোৰ লক্ষ্য কি? মোৰ লক্ষ্য হ'ল যে আজি আমি এই যেতিয়া বাগিচাত মাটি আমাৰ নিজৰ হৈ যাব, ইয়াৰ পিছত মোৰ লক্ষ্য হ'ল প্ৰত্যেকটো ঘৰ জিঅ' টেগিং কৰা, আৰু ভগৱানে কৰিলে, মাটি নহয় ভগৱানে যদি কৰে, অহাবাৰ আপোনালোকক মাটিৰ ওপৰত এটা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মই ঘৰো দিবৰ বাবে চেষ্টা কৰিম। অকল মাটি লাগিব নে ঘৰো লাগিব? অকল মাটি লাগিব নে ঘৰো লাগিব? মই আজি আপোনালোকক কথা দিছো, মাটিও দিম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা এটা ঘৰো মই আপোনালোকক দিম, যাতে আপোনালোকে নিজৰ ঘৰ বনাব পাৰিব। যাৰ ঘৰ আছে পুৰণা হৈ গ'ল তেওঁলোকক ৰিপেয়াৰিঙৰ কাৰণে দিম, আৰু যাৰ ঘৰ নাই তাক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা এটা দিম।
ভাল হ'বনে বেয়া হ'ব? বিজেপি চৰকাৰ আনিব লাগিব নে নালাগিব? বিজেপি চৰকাৰ হ'ব লাগিব নে নালাগিব? বিজেপি চৰকাৰ আহিব, মাটি পোৱাৰ কাম আৰম্ভ হ'ল, আৰু আজি মই দিনজয় চাহ বাগিচাত 800 চাহ বাগিচাৰ শ্ৰমিকে শুনি আছে। এটা ভিডিঅ'ত ৰেকৰ্ড কৰি ল'ব নেকি? তেতিয়া আৰু ভাল হ'ব। আজি আপোনালোকে 800 চাহ বাগিচাত ৰেকৰ্ড কৰি দিয়ক, হিমন্ত বিশ্ব শৰ্মাই বাগিচাৰ শ্ৰমিকক মাটিও দিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো সেই মাটিৰ ওপৰত দিব। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, আৰু ৰেকৰ্ড কৰি ল'ব। পিছত নিদিলে মোক শুনাই দিব যে মামা আপুনি দিনজয়ত কৈ গৈছিল নিদিলে বুলি। ঠিক আছে, এটিকলি দুটিপাত পাইছেনে নাই? আপোনালোকে পাইছেনে নাই? যিসকলে পোৱা নাই তেওঁলোকৰো নাম মই কালেক্ট কৰি আছো, তেওঁলোককো দিয়াৰ মই ব্যৱস্থা কৰিম। হ'ব, যি দুই এজনৰ নাম বাদ পৰিছে তেওঁলোককো দিম। এতিয়া আমাৰ লক্ষ্য হ'ল বাগিচাত আধাৰ কাৰ্ড হ'ব লাগে, সকলোৱে ৰেচন কাৰ্ড পাব লাগে, বিনামূলীয়া চাউল পাব লাগে। এতিয়া 100 টকা দালি চেনি নিমখ পাই আছে, ইলেকশ্যনৰ পিছত মই বিনামূলীয়া কৰি দিম, ফ্ৰীত পাই যাব দালি চেনি নিমখ। ভাল হ'বনে বেয়া হ'ব? লগত কি লাগিব আমাক? দালি চেনি নিমখৰ লগত কি লাগিব? মিঠাতেল লাগিব। 1 লিটাৰ লাগিব নে আধা লিটাৰ লাগিব? 1 লিটাৰ লাগিব। দালি 1 কেজি, চেনি 1 কেজি, নিমখ 1 কেজি, মিঠাতেল 1 লিটাৰ ফ্ৰী। বাগিচাৰ প্ৰতিজন শ্ৰমিকক 1250 টকা অৰুণোদয় পাবই, আৰু বাগিচাৰ শ্ৰমিকে মাটি আৰু ঘৰ 100% পাবই। আৰু আমি বাগিচাৰ কাৰণে কি কৰি আছো? এতিয়া বাগিচাৰ লৰাই 3% চাকৰিত ৰিজাৰ্ভেশ্যন পায়। কিহত পায়? গ্ৰেড 3 আৰু গ্ৰেড 4। আৰু 15 দিনৰ ভিতৰত আমাৰ কেবিনেটত সিদ্ধান্ত হ'ব বাগিচাৰ ল'ৰা ছোৱালীয়ে গেজেটেড পোষ্টতো 3% ৰিজাৰ্ভেশ্যন পাব। তাৰ মানে প্ৰত্যেক বছৰে বাগিচাৰ পৰা কি ওলাব? মেজিষ্ট্ৰেট আৰু DSP ওলাব। মেজিষ্ট্ৰেট আৰু DSP। শিক্ষক ওলালে, তৃতীয় শ্ৰেণী ওলালে, চতুৰ্থ ওলালে, পুলিচ ওলালে, SI ওলালে। কিন্তু পুলিচ আৰু SI ওলালে নহ'ব, চাহাবো ওলাব লাগিব বাগিচাৰ পৰা, মেজিষ্ট্ৰেটো ওলাব লাগিব। আজি যেনেকে আমাৰ ডিব্ৰুগড়ৰ DC চাহ বাগিচাৰ মজদুৰৰ ঘৰৰ হয়, এজন হ'লে নহ'ব, আৰু 10 জন বেছিকৈ ওলাব লাগিব আমাৰ বাগিচাত। সেইকাৰণে এইবাৰ মই গেজেটেড পোষ্টতো মেজিষ্ট্ৰেট DSPটো 3% ৰিজাৰ্ভেশ্যন দিয়া আৰম্ভ কৰিম। এইটো 2 এদিনতে আমাৰ কেবিনেটত কমপ্লিট হ'বৰ কাৰণে গৈ আছে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে মাত্ৰ মোক সহায় কৰিব। ফৰ্মখন ফিল-আপ কৰি নিদিব, মইতো কৰিব নোৱাৰিম। আকৌ ফৰ্মখনত নাম ভুল কৰি লিখি দিব, পট্টা ভুল কৰি আহিব, তেতিয়া আকৌ গণ্ডগোল হ'ব। গতিকে ধুনীয়াকৈ চিন্তা কৰি আজি আমি যিখন ফৰ্ম দিম আপোনালোকে বিলাব, লিখিব, আৰু মোক এটা সুবিধা দিয়ক, ইলেকশ্যনৰ আগতে মই যাতে কিছু পট্টা দিব পাৰোঁ। আপোনালোকে দেৰি কৰিলে মোৰো দেৰি হৈ যাব, আৰু ইলেকশ্যন কমিশ্যনে এবাৰ ইলেকশ্যন ডিক্লেয়াৰ কৰিলে আৰু মই দিব নোৱাৰিম। সেইকাৰণে ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ আগতেই আমি যাতে পাট্টা দিব পাৰোঁ, আপোনালোকে মোক সহায় কৰি দিয়ক। হ'ব? ঝুমুৰ যেতিয়া গুৱাহাটীত গৈছিলে আপোনালোকে চাইছিলে না নাই টিভিত? কোনে কোনে টিভিত চাইছিলে? হাত দাঙকচোন।
অহা বছৰ যে মই ঝুমুৰ দিল্লীত লৈ যাম তেতিয়া চাবনে নাচাব আপোনালোকে? চাবনে নাচাব? এতিয়া আমাৰ গুৱাহাটী ৰাইজে ঝুমুৰ দেখিলে অহা বছৰ মোৰ টাৰ্গেট আছে, ছোৱালী বহি আছে, অহাবাৰ মোৰ টাৰ্গেট আছে দিল্লীত লৈ গৈ ঝুমুৰ নাচ। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব? ঠিক আছে। এতিয়া সকলোকে এটাই অনুৰোধ কৰিম, জগন্নাথ হল হৈ গ'ল, আমাৰ বাগিচাৰ মহিলা গৰ্ভৱতী হলে 15,000 টকা, আমাৰ বাগিচাৰ ল'ৰা ছোৱালী চৰকাৰী চাকৰি, চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণ, এই গোটেইবিলাক কামৰ লগত আজি আমাৰ লিষ্টত কি যোগ হ'ল? মাটি আৰু ঘৰ। আগতে আমি ইয়াত কি বিলাব আহিছিলোঁ? মাটি বিলাব আহিছিলোঁ। আপোনালোকক দেখি আজি মই মাটি আৰু ঘৰ কৰি দিলোঁ দুইটা।